স্টাফিং মানে কি এতিয়া আছে স্টাফিং ইজ দ্য প্ৰচেছ অফ ফাইণ্ডিং সিলেক্টিং ট্ৰেইনিং এণ্ড ডেভেলপিং দ্য ৰাইট পিপুল টু ফিল দ্য ৰাইট জব ইন এন অৰ্গেনাইজেশ্যন স্টাফিং হৈছে মেনেজমেণ্টৰ 3 নম্বৰ পইণ্ট বা 3 নম্বৰ ষ্টেপ যাৰ সহায়ত কি কৰা হয় এমপ্লয়খিনি মানে সিলেক্ট কৰা হয় সিলেক্ট কৰি সিহঁতক ট্ৰেইনিং দি বা ডেভেলপ কৰি সিহঁতক সঠিক স্থানত মানে এমপ্লয়েড কৰা বা সঠিক স্থানত বহাই দিয়া যে তুমি এইটো কাম কৰিবা মানে আল্টিমেটলি কি কৰা যে এমপ্লয়খিনি মানে বিচাৰি আনি ভাল এমপ্লয়খিনি বিচাৰি আনি সিহঁতক সিহঁতৰ যোগ্যতা অনুসৰি সিহঁতৰ কামটো বুজাই দিয়া আৰু কৰিবলৈ দায়িত্ব দিয়া আৰু ৰেছপন্সিবিলিটি দিয়া তাৰপিছত সাপোজ এতে 3টা এমপ্লয় আছে প্ৰথম কি কৰিব লাগিব প্ৰথমত সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি সিহঁতক সাপোজ এইটো এমপ্লয়ে কি কৰিব পাৰিব বা কিহত এক্সপাৰ্ট সেই হিচাপত তাক সঠিক জবটো সিলেক্ট কৰি দিয়া বা সঠিক জবটো এপইণ্ট কৰি দিয়া তাৰপিছত আৰু এইবিলাক কাম কেতিয়া কৰিব লাগিব সময়মতে কৰিব লাগিব সময়মতে সঠিক স্থানত বহাব লাগিব এতিয়া প্ৰচেছ বা ষ্টেপছ কি থাকে প্ৰথমত মেন পাৱাৰ প্লানিং যে কোম্পানী এটা বা অৰ্গেনাইজেশ্যন এটাৰ কিমানখিনি মেন পাৱাৰ লাগিব বা কিমানখিনি এমপ্লয়ি লাগিব সেইখিনি সিলেক্ট কৰা তাৰপিছত কি কৰা ৰিক্ৰুইটমেণ্ট মানে কি এডভাৰ্টিজমেণ্ট দিয়া বা নটিফিকেশ্যন দিয়া যে আমাৰ কোম্পানীত ইমানখিনি এমপ্লয়ি লাগিব কোনে এপ্লাই কৰিবা বা এপ্লাই কৰাৰ সুযোগ দিয়া তাৰপিছত সিলেকশ্যন যেতিয়া এপ্লাই কৰা হয় তেতিয়া সিহঁতে এপ্লাই কৰাৰ পিছত সেইখিনি এমপ্লয়িৰ পৰা বা এপ্লিকেণ্টৰ পৰা সিলেক্ট কৰা মানে এমপ্লয়িখিনি সিলেক্ট কৰা প্লেচমেণ্ট এণ্ড অৰিয়েণ্টেশ্যন যে সিলেক্ট কৰাৰ পিছত এমপ্লয়িখিনি সিলেক্ট কৰাৰ পিছত সিহঁতক কামত মানে এমপ্লয়েড কৰি দিয়া কামত পঠিয়াই দিয়া বা কামটো বুজাই দিয়া যে তুমি এই কামটো কৰিবা এনেকৈ কৰিবা ইত্যাদি তাৰপিছত ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট আৰু কামটো বুজাই দিয়াৰ পিছত সিহঁতক কি কৰিব লাগিব ট্ৰেইনিং আৰু ডেভেলপ কৰিব লাগিব মানে সিহঁতে নতুন এমপ্লয় হ'ব পাৰে চ' সিহঁতক কামখিনি মানে কেনেকৈ কৰিব লাগিব সেইখিনি মানে ট্ৰেইনিং কৰাব লাগিব আৰু ট্ৰেইনিং কৰি সিহঁতক ডেভেলপ কৰাব লাগিব নহ'লে সিহঁতৰ মানে প্ৰডাকশ্যন কামত বা যিকোনো কামত কি নহ'ব এফিচিয়েণ্ট নহ'ব তাৰপিছত পাৰফৰ্মেঞ্চ এপ্ৰেইজেল যেতিয়া ট্ৰেইনিং কৰাৰ পিছত সিহঁতৰ কামটো ছপি দিয়া হ'ব আৰু কামটো কৰা আৰম্ভ কৰা হ'ব তেতিয়া সিহঁতক কি কৰিব লাগিব পাৰফৰ্মেঞ্চ এপ্ৰেইজেল কৰিব লাগিব মানে যে সিহঁতৰ পাৰফৰ্মেঞ্চটো মানে কেনেকুৱা হৈ আছে বা সিহঁতে পাৰফৰ্মেঞ্চ কেনেকুৱা কৰি আছে ইত্যাদি এপ্ৰেইজ বা মূল্যায়ন কৰিব লাগিব মানে হিচাপ কৰিব লাগিব বা চাব লাগিব তাৰপিছত প্ৰমোশ্যন এণ্ড ট্ৰান্সফাৰ আৰু সিহঁতৰ কামৰ ওপৰত ভিত্তি কৰি সিহঁতক প্ৰমোশ্যন আৰু ট্ৰান্সফাৰ কৰিব লাগিব যদি কামটো ভাল হয় বা ভাল কৰে তাক প্ৰমোশ্যন দিব লাগিব আৰু যদি বেয়া কৰে তাক মানে কোম্পানীৰ পৰা বাহিৰ কৰি দিব লাগিব বা ট্ৰান্সফাৰ কৰিব লাগিব মানে ছাপ'জ সি এটা কাম দিয়া আছিল তাক সেইটোক কৰিব পৰা নাই তেনেহ'লে তাক অন্য এটা কাম দিব লাগিব তাৰপিছত কম্পেনচেশ্যন আৰু সিহঁতক সময়মতে কি দিব লাগিব কম্পেনচেশ্যন দিব লাগিব চেলেৰি বা ৱেজেছ বা ইনচেণ্টিভছ ইত্যাদি সময়মতে দিব লাগিব এতিয়া ষ্টাফিঙৰ ইম্পৰ্টেঞ্চ কি আছে মানে গুৰুত্ব কি এতিয়া ফাৰ্ষ্ট কি আছে এফিচিয়েণ্ট ইউজ হিউমেন ৰিচোৰ্চেছ যদি আমি সঠিক এমপ্লয়িক সঠিক স্থানত মানে বহাই দিওঁ তেনেহ'লে কি হ'ব কামখিনি কি হ'ব ভালদৰে হ'লে কি হ'ব হিউমেন ৰিচোৰ্চখিনি ভালদৰে ইউটিলাইজ হ'ব মানে ভালদৰে ইউজ হ'ব হিউমেন ৰিচোৰ্চখিনি বা মানুহখিনি মেন পাৱাৰখিনি তাৰপিছত প্ৰডাক্টিভিটি আৰু যদি মানুহখিনি বাছি মানে যোগ্যতা অনুসৰি সিহঁতক কামত লগাই দিয়া হয় তেতিয়া কি হ'ব প্ৰডাক্টিভিটি ইনক্ৰিজ হ'ব ছাপ'জ যদি এজন মানুহক আমি মেচিন চলাবলৈ দিওঁ যিটো মানুহ মেচিন চলাবই নোৱাৰে তেনেহ'লে কি হ'ব তাত প্ৰডাকশ্যনৰ কামটো মানে কমি যাব মানে প্ৰডাকশ্যন নহ'বই কিন্তু যদি আমি মানে মেচিন চলোৱা বা মেচিন চলাব পৰা ব্যক্তিক মেচিন চলাব দিওঁ তেনেহ'লে সি মেচিন চলাব আৰু প্ৰডাক্টিভিটি ইনক্ৰিজ হ'ব চ' এমপ্লয়ি ডেভেলপমেণ্ট আৰু ষ্টাফিং প্ৰচেছটোত কি আছে ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট আছে আৰু ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট কৰাৰ পিছত কি হয় এমপ্লয়িখিনি ডেভেলপ হয় তাৰপিছত স্কিলফুল হয় তাৰপিছত ৰিডিউচ ৱৰ্কলোড এণ্ড ষ্ট্ৰেছ আৰু যিহেতু মানুহখিনিক সঠিক স্থানত বহুৱাই দিয়া আছে মানে সঠিক কামখিনি বাছি দিয়া আছে চ' সিহঁতে যদি মানে ষ্টেপ বাই ষ্টেপ কামখিনি কৰি যায় তেনেহ'লে মানে যদি ফাৰ্ষ্ট ষ্টেপৰ এমপ্লয়িখিনিয়ে কামখিনি ভালদৰে কৰে নিয়মতে পৰিপাটিকৈ কৰে তেনেহ'লে নেক্সট ষ্টেপৰ এমপ্লয়িখিনিৰ সিমান কি নপৰে প্ৰেছাৰ নপৰে কিন্তু যদি ফাৰ্ষ্ট ষ্টেপৰ এমপ্লয়িখিনিয়ে যদি ভালদৰে কাম নকৰে নেক্সট ষ্টেপৰ এমপ্লয়িখিনিৰ ৱৰ্কলোড বেছি হয় ষ্ট্ৰেছ বেছি হয় চ' তাৰপিছত কি ছাপৰ্টছ অৰ্গেনাইজেশ্যনেল গ'লছ আৰু যদি এইখিনি নিয়ম মানি চলা হয় বা ষ্টাফিঙৰ কামখিনি ভালদৰে হয় তেনেহ'লে কি হয় মানে অৰ্গেনাইজেশ্যনেল গ'লটো ভালদৰে পূৰণ হয় কাৰণ কামখিনি ছিষ্টেমেটিকভাৱে হয়